আজি আমাৰ ইয়াতে বহুত দুখজনক ঘটনা এটা হৈ গ'ল। প্ৰায় আবেলি 5:30 মান বজাত মানে ছোৱালীজনী বয়স 6 বছৰমান হৈছে। তাৰ আইতাকৰ লগত এনেকৈ আছিলে, 6-7 বছৰ হৈছে আৰু আইতাকৰ লগত এনেকৈ আছিলে। আইতাকৰ কিবা লেট্ৰিন লগতে আইতাকৰ লগত থাকোঁতে তাৰমানে পাছত মানে গা ধুব তাই এনেকৈ আইতাকৰ লগত গা ধুব আৰু এনেকৈ তাই থাকোঁতে আইতাক ক'লে মই লেট্ৰিনত যাওঁ, তুমি ইয়াতে থাকা। চাবোন তাবোন এনেকৈ ছাইডত আছিলে, হয়তো তাই মানে চাবোন তাবোনখিনি সানো বা মই গা ধুম এনেকুৱা ভাবি পেলাই তাই খালৰ ওচৰত আছিল কিজানি। তাৰপিছত আইতাক যেতিয়া ঘূৰি আহে তাইক দেখা পোৱা নাই, দেখা নাপাই পেলাই ইফালে চাইছে, খালত পৰা বুলি ভবা নাই আৰু প্ৰথমতে। তাৰপাছত ক'ত গ'ল এনেকৈ চাওঁতে এই গামোচা এখন মানে পিন্ধি আছিলে ছোৱালীজনী, গামোচাখন ওলাই আছে। তাৰপিছত লগে লগে আইতাকে আটা পাচিয়েতো লগে লগে ল'ৰা এজন আহিলে, এনেকৈ নামি দিয়াৰ লগে লগে ছোৱালীজনী পাইছে, তাৰমানে তাতে পৰিছিলে আৰু আনিছে। আনাৰ পিছত তেতিয়া প্ৰায় শেষে ছোৱালীজনী। তাৰপিছত লগে লগে এতিয়া হস্পিটেললৈ লৈ গৈছে। তথাপিতো বাৰু মাক দেউতাক সেইখিনি মত নাছিলে। এই মাকো বেলেগৰ ঘৰত মানে পথাৰত গৈছিলে, আকৌ দেউতাকো পথাৰত গৈছিলে, আহি পাইছে এতিয়া। ছোৱালীজনীৰ নামটো প্ৰণয়া ডেকা, দেউতাকৰ নাম জিতেন ডেকা আৰু মাকৰ নাম বৰষা ডেকা। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।